So dear student, তোমালোকক কালি অলৰেডি মই ভিডিঅ' এটা আপলোড দিছিলোঁ আমাৰ তেজপুৰ ইউনিভাৰ্চিটি এন্ট্ৰেন্স ৰিলেটেড। চ' তেজপুৰ ইউনিভাৰ্চিটি এন্ট্ৰেন্সসমূহ তোমালোকৰ টেষ্ট চিৰিজটো আমাৰ 24 মে'ৰ পৰা ষ্টাৰ্ট হ'ব। 24 মে'ৰ পৰা 4 তাৰিখলৈকে আমি ৰাখিছোঁ, যিহেতু 4ৰ পৰা 6 তাৰিখলৈকে তোমালোকৰ এক্সামৰ ডেট এটা আছে, টেণ্টেটিভ ডেট। চ' সেই হিচাপত ৰাখিছোঁ আমি। চ' 24ত আমাৰ অৰ্গেনিক থাকিব। তোমালোকৰ অৰ্গেনিকত তোমালোকৰ কিমানটা কুৱেশ্যন থাকিব? 60 কুৱেশ্যন থাকিব। এভৰি পেপাৰত তোমালোকৰ 60কৈ থাকিব কুৱেশ্যন। দেন থাকিলে 25তো একেই, ইনঅৰ্গেনিক থাকিব 60 কুৱেশ্যন। দেন 27ত ফিজিকেল, 28ত ইনঅৰ্গেনিক, 30ত অৰ্গেনিক, 31ত ফিজিকেল। মানে প্ৰত্যেকটা ছাবজেক্টৰে তোমালোকৰ দুটা দুটা টেষ্ট থাকিব। আৰু আফটাৰ ডেট 2 আৰু 4 তাৰিখে 2 তাৰিখে তোমালোকৰ এটা হ'ব তোমালোকৰ ফুল টেষ্ট, মানে অৰ্গেনিক, ইনঅৰ্গেনিক আৰু ফিজিকেল মিলাই। এণ্ড চিমিলাৰলি 4 তাৰিখে তোমালোকৰ এটা হ'ব ফুল টেষ্ট, ঠিক আছে, ফুল লেন্থ টেষ্ট। চ' এইখিনি হ'ল তোমালোকৰ আপডেট। আৰু এই গোটেই টেষ্ট চিৰিজটোৰ কাৰণে তোমালোকৰ অকল তেজপুৰ ইউনিভাৰ্চিটিৰ আগৰ আমি যোৱা বছৰৰ তাতে টেষ্টখিনিও ইনক্লুড কৰি থৈ দিম আগতে উইথ চলিউশ্যন। চ' দিয়াৰ ফৰ এই গোটেই চলিউশ্যনটোৰ এটা প্ৰাইচ হ'ব তোমালোকৰ কাৰণে 399 ৰুপিজ হয়। আৰু 399 ৰুপিজত তোমালোকে কি কৰিব পাৰিবা, আগৰ বস্তুখিনি পাবা। আৰু লগতে ইয়াতে খুব বেছি 100 বা 150 টকা এটা এড কৰিলে আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে আমি কি কৰিম, তাতে একেলগে ইনক্লুড কৰি ৰাখিম, ঠিক আছে। অ'কে, চ' তোমালোকে মোক কণ্টেক্ট কৰিব পাৰিবা। ইয়াতে এটা স্ক্ৰীণত নম্বৰ আহিব, সেইটোত তোমালোকে মোক কণ্টেক্ট কৰিলে হৈ গ'ল, ঠিক আছে।